বান্ধৱীসকল মই হেৱালী চেৱালিছ কিটচেনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকক যিটো ৰেচিপি দেখাম বুলি ভাবিছোঁ সেইটো আচলতে মই কালিয়ে দেখাম বুলি ভাবিছিলোঁ, কিন্তু জন্মাষ্টমীৰ ব্যস্ততাৰ কাৰণে মই আপোনালোকলৈ আপলোড কৰিব নোৱাৰিলোঁ। যি কি নহওক মই দেৰিকৈ হ'লেও আপোনালোকক জন্মাষ্টমীৰ বহুত শুভকামনা জনাইছোঁ। ৰাতি মন্দিৰৰ পৰা ঘূৰি আহোঁতে বহুত দেৰি হৈ গ'ল, গতিকে মই ভাবিলোঁ আজিহে ৰেচিপিটো আপোনালোকলৈ আপলোড কৰোঁ। ৰেচিপিটো হ'ল শ্ৰীকৃষ্ণৰ প্ৰসাদৰ কাৰণে বনোৱা এটা নাৰিকলৰ মিঠাই, আৰু সেইটো মই মিঠাই আপোনালোকক দেখাম। আৰু লগতে আমি কেনেকৈ উলহ মালহেৰে আমি জন্মাষ্টমী উৎসৱ পালন কৰিলোঁ তাৰো কেইটামান দৃশ্য আপোনালোকক দেখাম। আহকচোন ভিডিঅ'টো উপভোগ কৰোঁ। जिनको भगवान दोनों हाथ दिए ना, यदि एक हाथ में कोई आदमी लेकिन जिनके दो हाथ हैं उनको जरूर ताली बजानी। अंगना में छाई है बहार, আজি আমি বনাব লৈছোঁ শ্ৰীকৃষ্ণৰ কাৰণে ভোগৰ এটা ৰেচিপি। শুনা যায় যে ভগৱান শ্ৰীকৃষ্ণৰ সকলোতকৈ প্ৰিয় ভোগ হয় এয়া শুকান নাৰিকলৰ যিটো বৰফি হয়। শুকান নাৰিকল মানে আমি যিটো নৰ্মেলি লাড়ু বনাওঁ সেইটো নহয়, এইটো যে আমাৰ গেলামাল দোকানত পোৱা যায় যিটো একেবাৰে যিটো ড্ৰাই ফ্ৰুটৰ নিচিনা যিটো শুকান নাৰিকল হয়, সেইটো আমি এনেকুৱা দুটা লৈছোঁ, এটা অলপ সৰু এটা অকণমান ডাঙৰ। আৰু যিটো ট্ৰেডিশ্যনেল বৰফি হয় সেইটো বৰফি আচলতে ৰুকনিত এনেকৈ বাকলিৰে সৈতে ঘঁহি সৰু কৰি কাটি লয়, তাৰপিছত বনায়। বাকলিটো পেলাবৰ দৰকাৰ নাই, কিন্তু মই ভাবিছোঁ আমি নুৰুকোঁ কাৰণ এইটো যথেষ্ট টাইট হয়, ৰুকিলে বেছি টাইম লাগিব। সেইকাৰণে আমি কাটি পেলাই মিক্সাৰ গ্ৰাইণ্ডাৰত পিচি লওঁ। কাটিব অলপ দিগদাৰ, সাৱধানেৰে কাটিব আপোনালোকে। আৰু এইটো বস্তুৰ মেইন ইনগ্ৰেডিয়েণ্টছটো দুটাই হয়, নাৰিকল আৰু চেনি। ইয়াত চেনি 2 কাপ লৈছোঁ মই, আৰু ঘৰত যিহেতু ড্ৰাই ফ্ৰুট আছিলে সেইকাৰণে মই কেইটামান ড্ৰাই ফ্ৰুটো লৈ লৈছোঁ, কেইটামান কাজু, কেইটামান বাদাম আৰু কেইটামান খিচমিচ। এইকেইটা সৰু সৰুকৈ কাটি ল'বও পাৰোঁ। মই ভাবিছোঁ এইখিনিও মিক্সাৰ গ্ৰাইণ্ডাৰত অলপ পিচি ল'ম মোটাকৈ, আৰু এইখিনি অলপ মিহিকৈ পিচি ল'ম। প্ৰথমতে কাটি ল'ম, তাৰপিছত পিচিম। এয়া মই এনেকৈ টুকুৰাকৈ কাটি ল'লোঁ নাৰিকলখিনি। আপোনালোকে যদি এনেকৈ কাটি পেলাই কৰে অলপ সাৱধানেৰে কাটিব, খুব টাইট হয় এইটো। এয়া আমি এতিয়া মিক্সাৰ গ্ৰাইণ্ডাৰত পিচি ল'ম। এয়া আমি নাৰিকলখিনি পিচি ল'লোঁ আৰু ড্ৰাই ফ্ৰুটখিনিও পিচি ল'লোঁ। এইখিনি একেবাৰে মিহি কৰি দিয়া নাই, অলপ দৰদৰীয়া কৰি ৰাখিছোঁ। এতিয়া আমি বনোৱা প্ৰচেছত যাম। বনাবলৈ আমাক বেছি টাইম নালাগে, আমাৰ খুব বেছি 5 মিনিটতে আমাৰ বনোৱা প্ৰচেছটো হৈ যাব। আমি গেছৰ ফ্লেমটো অন কৰি কেৰাহীখন গৰম কৰি ল'লোঁ, আৰু ইয়াতে অকণমান ঘিউ দি দিলোঁ। ঘিউটো একদম অপশ্যনেল, আপুনি নিদিলেও কথা নাই। আৰু ইয়াতে আমি নাৰিকলখিনি 1-1.5 মিনিটৰ কাৰণে মাত্ৰ ভাজি ল'ম। আচলতে নাভাজিলেও হয়, কিন্তু ভাজিলে অকণমান আৰু বেছি শুকান হৈ যাব, আৰু যেতিয়া আমি বৰফি বনাম এই বৰফিকেইটাৰ চেল্ফ লাইফটো অলপ বেছি হৈ যাব। সেইকাৰণে আমি ভাবিছোঁ
বছ বেছি সময় নাভাজিব, খুব মেক্সিমাম 2 মিনিট, তাতকৈ বেছি নাভাজিব। এনেই যদি আপুনি নভজাকৈ বৰফিটো বনায় তেতিয়া আপুনি যদি 15 দিন খাব পাৰে। যদি আপুনি এনেকৈ ভাজি পেলাই বনায় তেতিয়া আপুনি এমাহলৈকেও খাব পাৰিব। ভজাৰ মেইন উদ্দেশ্য এইটোৱে। আমি নাৰিকলটো ভাজি লৈ প্লেটত উলিয়াই ল'লোঁ আৰু এতিয়া আমি এইখন পেনতে চেনি 2 কাপ দি দিছোঁ আৰু ইয়াতে পানী দিছোঁ 1 কাপ। আপোনালোকে এইটো প্ৰপৰ্শ্যন মনত ৰাখিব, চেনি যিমান দিয়ে তাৰে আধা পানী দিব। এইটো আমি এতিয়া ভালকৈ গলালৈকে ৱেট কৰি ল'ম। এয়া আমাৰ চেনিৰ ৰসটো হৈ গ'ল আৰু আমি অকণমান সময় ৰাখিম ইয়াকে। চিপ একদম চিপ হোৱালৈকে ৰাখিম, বহুত বেছি ড্ৰাই হোৱালৈকে নাৰাখোঁ। আৰু তেতিয়ালৈকে আমি কি কৰিম, আমি এইখন কাঁহীত অকণমান ঘি লগাই আমি এনেকৈ গ্ৰীজ কৰি লওঁ, কিয়নো এইখন কাঁহীতে আমি পিছত বৰফিটো জমাব লাগিব। আপোনালোকৰ ব্ৰাছ আছে যদি ব্ৰাছেদিও দিব পাৰে এনেকৈ। এয়া আমি কাঁহীখনত ধুনীয়াকৈ ঘিউখিনি লগাই ল'লোঁ। এতিয়া আমি গেছৰ ফ্লেমটো কম কৰি দিছোঁ আৰু অলপ অলপকৈ নাৰিকলখিনি দি দিম। এতিয়া আমি এইখিনি ধুনীয়াকৈ মিলাই দিব লাগিব। ইয়াৰ লগতে আমি দি দিওঁ আমি পিচি থোৱা ড্ৰাই ফ্ৰুটখিনিও। এইখিনি সম্পূৰ্ণ অপশ্যনেল হয়, আপোনালোকৰ ঘৰত নাথাকিলে নিদিলেও হ'ব। আৰু বা এই 3টাৰ বাহিৰেও যদি বেলেগ ড্ৰাই ফ্ৰুট আছে আপোনাৰ ঘৰত সেইটো আপোনালোকে দিব পাৰে। এইটো আমি ধুনীয়াকৈ গেছৰ ফ্লেমটো এতিয়া বঢ়াই দিলোঁ আৰু ধুনীয়াকৈ গোটেইখিনি মিলাই দিম। আমাৰ বৰফিৰ বেচটো হৈ গ'ল। ইয়াতকৈ যদি আমি বেছি শুকান কৰি দিওঁ পিছত চেপ দিব দিগদাৰী হৈ যাব, গতিকে আমি এতিয়া গেছৰ ফ্লেমটো বন্ধ কৰি দিওঁ। গেছৰ ফ্লেমটো বন্ধ কৰি দিলোঁ আৰু লগে লগে আমি কাঁহীখনত এইখিনি ট্ৰান্সফাৰ কৰি ল'ম। এইখিনি আমি গোটেই কাঁহীখনতে এনেকৈ স্প্ৰেড কৰি দিছোঁ। অলপ মোটা মোটাই ৰাখিম। এয়া আমি ধুনীয়াকৈ স্প্ৰেড কৰি দিওঁ। এতিয়া আমি 20-25 মিনিটমান সময় আমি ইয়াক ঠাণ্ডা হ'ব দিম, তাৰপিছত পিচকৈ কাটি ল'ম। এইখিনি অলপ ঠাণ্ডা হৈ গ'ল, আমি এতিয়া এইখিনি কাটিম। এনেকৈ লাহে লাহে কাটি ল'ব। আৰু বেছিকৈ ঠাণ্ডা হোৱাৰ পিছত বস্তুখিনি আৰু টাইট হৈ যাব, কিন্তু কাটিবলৈ আমাৰ দিগদাৰী হ'ব। সেইকাৰণে আমি অকণমান গৰম থাকোঁতে কাটি লৈছোঁ। এইটো ছাইড বেছি ঠাণ্ডা হৈছে, সেইকাৰণে এইখিনি বেছি টাইট হৈ গৈছে। এয়া মই কাটি পেলাই প্লেটত মই প্ৰসাদ কৰিবৰ কাৰণে ৰেডি কৰি ল'লোঁ। দেখিব বৰ ধুনীয়া হৈছে আৰু বেছি টাইটো হোৱা নাই, বেছি ঢিলাও হোৱা নাই। মই আপোনালোকক বেলেগকৈ এক পিচ ভাঙি দেখাইছোঁ। এয়া আপোনালোকেও ঘৰত এনেকৈ বনোৱা ট্ৰাই কৰিব আৰু
বনাই থৈ আপোনালোকে এয়াৰটাইট কণ্টেইনাৰত ভৰাই থ'লে এমাহলৈকে খাই থাকিব পাৰিব। কেনেকুৱা লাগিল বাৰু ভিডিঅ'টো? ভাল লাগিলনে? ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰো কৰি দিব। আৰু যিসকল দৰ্শকে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেখেতসকলে ছাবস্ক্ৰাইবো কৰি দিব। কাষত থকা বেল আইকনটো দবাই অলটোও দবাই দিব, তেতিয়াহে মই বনোৱা ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে অতি সোনকালে পাই যাব। তেতিয়াহ'লে আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। এটা নতুন ৰেচিপিৰ সৈতে আপোনালোকক অতি সোনকালে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ।